নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে হাউজেছ ফৰ অনাৰ লিভিং, হাউজেছ ফৰ 3,25,234 families, ceremonial distribution of sanction letter for houses under Pradhan Mantri Awas Yojana Gramin PMAYG। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আগতীয়াকৈ আবেদন কৰিছিল সেই সকল মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যোৱা 9 ডিচেম্বৰ তাৰিখৰ পৰাই চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদানৰ কাম আৰম্ভ কৰিছে। অসম চৰকাৰে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,20,236টা পৰিয়ালক প্ৰদান কৰিব চৰকাৰী ঘৰৰ ধন। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, আপোনাৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বেংক একাউণ্টতো অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন সোমাই যাব। অসম চৰকাৰে হয়তো অহা 2026 চনৰ প্ৰথমতে প্ৰদান কৰিব পাৰে চৰকাৰী ঘৰৰ টকা, কিন্তু অফিচিয়েলি আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই অসম চৰকাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 10 জানুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন কাম। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 10 জানুৱাৰী তাৰিখৰ ভিতৰত আপোনাৰ ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউল, দাইল, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব, কিয়নো অসম চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে অন্য সেৱাৰ দিন। সেইকাৰণে আপোনালোকে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 10 জানুৱাৰী তাৰিখৰ ভিতৰত চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। ধন্যবাদ।